Who has seen the wind? Neither I nor you. Leaves মানে হৈছে গছৰ পাতবোৰ, hang মানে হৈছে উলমি থকা, trembling মানে হৈছে দুলি থকা বা কঁপি থকা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি চতুৰ্থ শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিত থকা লেসন নম্বৰ হৈছে 3 আৰু লেসনটোৰ নাম হৈছে কি? Who has seen the wind? মানে বতাহ কোনে দেখিছে। এইখন হৈছে পাঠৰ নাম। উইণ্ড মানে হৈছে বতাহ, হু মানে হৈছে কোন, has seen মানে দেখিছে, মানে বতাহ কোনে দেখিছে। প্ৰথমে কি কৈছে? read the conversation below. read মানে হৈছে পঢ়া, the conversation মানে হৈছে বাৰ্তালাপ, below মানে হৈছে তলত থকা বাৰ্তালাপটো পঢ়া। তোমালোকে এই ছবিখনত চোৱা, এই ল'ৰাজনে আৰু এই ছোৱালীজনে কি কৰি আছে? কথা পাতি আছে। কি কথা পাতি আছে এইখন আমি ইয়াত পঢ়িম। প্ৰথমে চোৱা, প্ৰথমে ল'ৰাজনে কৈ আছে, কি কৈ আছে? Do you remember the story the sun and the wind? Do you remember মানে তোমাৰ মনত আছেনে? the story মানে গল্পখন, the sun মানে বেলি, and the wind মানে হৈছে বতাহ, মানে বেলি আৰু বতাহ নামৰ গল্পখন তোমাৰ মনত আছেনে? এই ল'ৰাজনে ছোৱালীজনীক সুধিছে। এতিয়া ছোৱালীজনীয়ে উত্তৰ দি আছে, কি কৈ আছে? Yes, I do মানে হয়, মোৰ মনত আছে। I like the story. I মানে হৈছে মই, like মানে হৈছে পছন্দ কৰোঁ, the story মানে গল্পখন, মানে মই গল্পখন ভাল পাওঁ, এই ছোৱালীজনীয়ে কৈ আছে। তাৰপিছত এতিয়া ল'ৰাজনে কৈ আছে, কি কৈ আছে? Have you seen the sun? sun মানে হৈছে বেলি, মানে তুমি বেলি দেখা পাইছানে? মানে তুমি সূৰ্যটোক দেখা পাইছানে? ল'ৰাজনে ছোৱালীজনীক সুধি আছে। এতিয়া ছোৱালীজনীয়ে কৈ আছে, কি কৈ আছে? Of course মানে নিশ্চয়, মানে নিশ্চয় মই দেখা পাইছোঁ। But have you seen the wind? কিন্তু তুমি বতাহ দেখা পাইছানে? এই ছোৱালীজনীয়ে ল'ৰাজনক সুধি আছে যে তুমি বতাহ দেখা পাইছানে? তাৰপিছত let's recite a poem by Christina Rossetti. let's recite মানে আহা আমি আবৃত্তি কৰোঁ, recite মানে হৈছে আবৃত্তি কৰা। a poem এখন কবিতা, by Christina Rossetti মানে কবিতাখন কোনে লিখিছে? Christina Rossettiয়ে লিখা এখন কবিতা আবৃত্তি কৰোঁ। the title of the poem is মানে কবিতাখনৰ নাম হৈছে Who has seen the wind মানে বতাহ কোনে দেখিছে। প্ৰথমে মই এইখন এবাৰ পঢ়ি দিছোঁ, তাৰপিছত মই ইয়াৰ অসমীয়া অৰ্থ কৈ দিম। Who has seen the wind? Who has seen the wind? Neither I nor you, but when the leaves hang trembling, the wind is passing through. Who has seen the wind? Neither you nor I, but when the trees bow down their heads, the wind is passing by. এই কবিতাখন কোনে লিখিছে? ক্ৰিষ্টিনা ৰছেটি। ছাত্ৰ ছাত্ৰীসকল, এতিয়া মই ইয়াৰ অসমীয়া অৰ্থ কৈ দিম। Who has seen the wind মানে বতাহ কোনে দেখিছে? Who has seen the wind মানে বতাহ কোনে দেখিছে? Neither I nor you মানে ময়ো দেখা নাই, তুমিও দেখা নাই। But when the leaves hang trembling কিন্তু যেতিয়া গছৰ পাতবোৰ লৰচৰ কৰে, the wind is passing through মানে যেতিয়া বতাহবোৰে গছৰ পাতবোৰৰ মাজেদি বয়, তেতিয়া গছৰ পাতবোৰ কি কৰে? লৰচৰ কৰে। Who has seen the wind মানে বতাহ কোনে দেখিছে? Neither you nor I মানে তুমিও দেখা নাই, ময়ো দেখা নাই। But when the trees bow down their heads কিন্তু যেতিয়া গছবোৰে সিহঁতৰ মূৰবোৰ তলফালে কৰে বা গছবোৰ যেতিয়া ধনুৰ নিচিনাকৈ হালি যায়, তেতিয়া কি হয়? The wind is passing by মানে যেতিয়া বতাহ পাৰ হৈ যায়, তেতিয়া গছবোৰে ধনুৰ নিচিনাকৈ মূৰবোৰ হালি যায়, মানে গছবোৰ হেলে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল,
এতিয়া মই এই কবিতাখনত থকা সকলোবোৰ ইংৰাজী শব্দৰ অসমীয়া অৰ্থ কৈ দিম। এইটো হৈছে কি হু, হু মানে হৈছে কোন। হ্যাজ সিন, সিন মানে হৈছে দেখা, হ্যাজ সিন মানে দেখিছে। দা উইন্ড, উইন্ড মানে হৈছে বতাহ, মানে বতাহ কোনে দেখিছে। হু হ্যাজ সিন দা উইন্ড। নেইদাৰ, নেইদাৰ মানে হৈছে কোনেও নহয়। আই মানে হৈছে মই। ইউ মানে হৈছে তুমি। বাট মানে হৈছে কিন্তু। হোৱেন মানে হৈছে যেতিয়া। লিভছ মানে হৈছে গছৰ পাতবোৰ। হেং মানে হৈছে ওলমি থকা। ট্ৰেম্বলিং মানে হৈছে দুলি থকা বা কঁপি থকা। তাৰপিছত উইণ্ড মানে হৈছে বতাহ। পাছিং, পাছিং মানে হৈছে পাৰ হৈ থকা। থ্ৰু, থ্ৰু মানে হৈছে মাজেদি। তাৰপিছত বাট, বাট মানে হৈছে কিন্তু। হোৱেন মানে হৈছে যেতিয়া। ট্ৰিজ, ট্ৰিজ মানে হৈছে গছবোৰ। বো, বো মানে হৈছে ধনু। ডাউন, ডাউন মানে হৈছে তলত। দেয়াৰ, দেয়াৰ মানে হৈছে সিহঁতৰ। হেডছ, হেডছ মানে হৈছে মূৰবোৰ। পাছিং, পাছিং মানে হৈছে পাৰ হৈ থকা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক দিবা, কমেণ্ট দিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা। থেংক ইউ।